দুইজনে ভকত বহুৱালৈ 7 দিন 7টা দিন নাম কীৰ্তন কৰিলে পানী যাবৰ কাৰণে। শেষৰ দিনা মধ্যৰাতি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি সেই বটদ্বীপলৈ দবাই দিলে। সেই বটদ্বীপলৈ দবোৱাৰ কাৰণে তাৰ নাম হ'ল বটদ্দেৱা আৰু ওপৰৰ পৰা গংগা পোৱাৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা। আৰু যেতিয়া শ্ৰীকৃষ্ণই ইয়াত জীয়াইছিল, জীয়াওঁতে শ্ৰীকৃষ্ণৰ ধেনুখন সেই বটদ্বীপতে আজৰাই থৈছিল। আজৰাই থোৱাৰ কাৰণে পুখুৰীটো ধেনুৱা কৰা হ'ল। এইটো 52 বিঘা আছে। তেতিয়াৰ পৰা আলিপুখুৰীৰ নামটো নাইকিয়া হৈ আকাশী গংগা হ'ল। আখৰি যে মণিকূটটো দেখিছে, তাত আমাৰ 160 বিঘা মাটি আছে থানৰ। এই যোৱাবাৰ যে চেণ্ট্ৰেল মন্ত্ৰী অমিত শ্বাহ আহিছিল বৰদোৱাত, তাতে তেওঁ শংকৰদেৱ কলাক্ষেত্ৰ বনাইছে। সেইটো 26ত খালা দিব আৰু অমিত শ্বাহে মুকলি কৰিব। ভকতজনে উল্লেখ কৰা সেই বিশেষ মণিকূটটোৱে আপোনালোকৰ সন্মুখত থকা এইটো মণিকূট। অসমবাসীৰ বাবে এটা অতি সুখবৰ যে কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত বটদ্ৰৱা থানৰ নিচেই কাষতে নিৰ্মাণ হৈ আছে শংকৰদেৱ কলাক্ষেত্ৰ। আৰু এই মুহূৰ্তত মই সেই বিশেষ স্থানৰ কিছু দৃশ্য আপোনালোকক দেখুৱাৰ প্ৰয়াস কৰিছোঁ। পৰিকল্পনা অনুসৰি আগন্তুক বৰ্ষত অৰ্থাৎ 2026 চনত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব আৰু ৰাইজৰ বাবে মুকলি কৰা হ'ব। বৰদোৱা থানৰ প্ৰৱেশদ্বাৰত থকা তৰণ সন্মুখতে বৰদোৱা থানৰ মূল কীৰ্তন ঘৰ। এয়াই হ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সেই পবিত্ৰ জন্মস্থান। এই স্থানৰ পৰাই এদিন আৰম্ভ হৈছিল অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া। গুৰুজনাৰ আসন মানে গুৰু আসন। বৰদোৱা কীৰ্তন ঘৰত আপোনালোকে মূল প্ৰৱেশদ্বাৰেৰে সোমোৱাৰ পিছত যিখন আসন আপোনালোকে পাব, সেয়া আমাৰ গুৰুজনাক আৰাধনা কৰা তথা নাম কীৰ্তন কৰাৰ বাবে ৰখা হৈছে। কিন্তু মোৰ পিছফালে যিটো ৰুম দেখা পাইছে, ইয়াত মূল আসনখন ইয়াত প্ৰতিষ্ঠিত আৰু ইয়াক সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে। আৰু ইয়াৰ ভিতৰত জ্বলি থকা বন্তিগছি, অক্ষয় বন্তিগছি 570 বছৰ ধৰি জ্বলি আছে। এইজোপা বয়স 600 বছৰ। আচ্ছা, এইজোপা হয়। আৰু ইয়াৰ পুলি হ'ল সেইটো। আচ্ছা, ইয়াৰ পুলি সেইটো। এইটো সৰু, সেইটো ডাঙৰ ন? এইটো ক'ৰ পৰা হৈছে? যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীয়ে আহি আকাশী গংগাত জীয়াইছিল, জীয়াই আহি তেমুনি গান পালে। তেমুনি পাওঁতে ৰুক্মিণীয়ে এখন তামোল খালে। তেতিয়া কৃষ্ণই ক'লে মোকো এখন দিয়া। তেতিয়া ৰুক্মিণীয়ে ক'লে ঈশ্বৰ নাই আৰু আপোনাৰ দ্বিতীয়তে সেইটোৱে খাওক। তেতিয়া শ্ৰীকৃষ্ণৰ হাতত এটা শিলিখা আছিল। সেই শিলিখাটো খাই গুটিটো মাৰি পঠিয়ালে, এই গছজোপা হ'ল। সন্মুখত আকাশী গংগাৰ অপূৰ্ব দৃশ্য। সম্প্ৰতি চৰকাৰৰ তত্ত্বাৱধানত বটদ্ৰৱা থানৰ সমগ্ৰ অঞ্চলৰ পুনৰ নিৰ্মাণ কাৰ্য চলি আছে। পুৰণি গৃহসমূহ, আলিবাট, আকাশী গংগাৰ চৌপাশ সুপৰিকল্পিতভাৱে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ আহিছে। এনে কৰ্মৰ দ্বাৰা চৰকাৰখনৰ গৰিমা নিশ্চয়কৈ বৃদ্ধি পাই আহিছে। আকৌ এবাৰ ভক্তি সহকাৰে স্মৰণ কৰিলোঁ জয় গুৰু শংকৰ।